Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। বৰ্তমান স্পন্দন টিভিত সম্প্ৰচাৰিত হৈ থকা বৰষা চেতিয়া নামে চিৰিয়েলখনত অভিনয় কৰা দিয়া আচলতে হয় কোন, ঘৰ ক'ত, কাৰ সৈতে আছে প্ৰেমৰ সম্পৰ্কত সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টো মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। স্পন্দন টিভিত সম্প্ৰচাৰিত হৈ থকা বৰষা চেতিয়া নামে চিৰিয়েলখনত অভিনয় কৰা দিয়া প্ৰকৃত নাম হ'ল হিমাংগী কলিতা। জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ জন্ম হৈছিল 30 ডিচেম্বৰ 2004 চনত। জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ পৰিয়ালত মাক দেউতাক ভনীয়েক এগৰাকী আছে। মাকৰ নাম হ'ল পিংকী কলিতা, দেউতাকৰ নাম হ'ল কমলেশ্বৰ কলিতা আৰু ভনীয়েকৰ নাম হ'ল প্ৰিয়াংশী কলিতা। হিমাংগী কলিতা শিক্ষাগত অৰ্হতা হৈছে তেওঁ স্কুল পঢ়িছিল মডাৰ্ণ ইংলিছ স্কুলত, কলেজ পঢ়িছিল ৰামানুজম একাডেমীত ক্লাছ 11লৈকে আৰু তাৰ পাছত 12 পঢ়িছিল প্ৰাগমাটিক একাডেমীত। আপোনালোকে বাৰু স্পন্দন টিভিত সম্প্ৰচাৰিত হৈ থকা বৰষা চেতিয়া নামে ধাৰাবাহিকখন চাই কেনেকুৱা পাইছে মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই, আজিলৈ বাই বাই।